নমস্কাৰ, মই ইফতিকাৰ আহমেদ। নমস্কাৰ, মই আছিক ইছলাম। আহমেদপুৰ এমই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। বিকশিত ভাৰতৰ ইনোভেশ্যন প্ৰগ্ৰেমৰ অংশ হিচাপে মই এটি প্ৰটোটাইপ ৰেডি কৰিছোঁ। ইয়াৰ টাইটেল জালমিত্ৰ কৃষি ইকো ফ্ৰেণ্ডলি ফাৰ্মিং। যিহেতু আমাৰ অঞ্চলত সঘনাই বানপানী হয় আৰু বানপানীয়ে আমাৰ শস্য আৰু খেতি বাতি নষ্ট হয়। সেইকাৰণে বানপানীৰ লগত মোকাবিলা কৰিব পৰা এটি প্ৰটোটাইপ ৰেডি কৰিছোঁ। ইয়াত পেলনীয়া থাৰ্মোকল ব্যৱহাৰ কৰি ফ্লোটিং বেড তৈয়াৰ কৰা হৈছে। ইয়াৰ ফলত ইয়াৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত নহয় আৰু খেতিয়কসকলে বহুতো লাভৱান হ'ব। বানপানীৰ সময়ত ফ্লোটিং বেগটো ওপৰলৈ উঠি আহিব আৰু বানপানীৰ কাৰণে খেতি নষ্ট নহয়। এইটো ফ্লোটিং বেগ আমি তৈয়াৰ কৰিছোঁ। যেতিয়া বানপানীটো আহিব, এই ফ্লোটিং বেগটো ওপৰলৈ উঠি যাব, পানীৰ ওপৰত উঠি যাব। এইটো জৈৱিক সাৰ আছে, গোবৰ আছে, ৰাসায়নিক সাৰ আছে আৰু বিভিন্ন ধৰণৰ সাৰ জাতীয় বস্তু আছে, সাৰুৱা মাটি আছে আৰু বহুত কেইটা বস্তু আছে। যেতিয়া বানপানীটো আহিব, এই ফ্লোটিং বেগটো ওপৰলৈ উঠি যাব। খেতি বাতি এইবোৰ ভাল হ'ব, খেতি বাতি নষ্ট নহয়, খেতিয়কসকলে ভাল হ'ব, লাভৱান হ'ব, বহুতো লাভৱান হ'ব। সেইবাবে এইটো আমি কৈছোঁ। নমস্কাৰ, ধন্যবাদ।